মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে নিযুত মইনা আঁচনি। এতিয়াৰ পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰীয়ে প্ৰতি মাহে লাভ কৰিব ধন। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ 2টা মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণীক শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন। স্নাতক শ্ৰেণীত পঢ়ি থকাসকলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু BEdত নামভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকাকৈ মাহেকত লাভ কৰিব। ভেঞ্চাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীও পাব এই সুবিধা। এবছৰত 10 মাহৰ বাবে নিযুত মইনাৰ ধন লাভ কৰিব। নিযুত মইনা আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে। 5 বছৰত সৰ্বমুঠ 10 লাখ ছাত্ৰীয়ে পাব এই সুবিধা। নিযুত মইনাৰ প্ৰপত্ৰ 1 জুলাইৰ পৰা বিতৰণ হ'ব। ব্যক্তিগত খণ্ডৰ ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন। উচ্চতৰ মাধ্যমিক স্নাতকোত্তৰ বিবাহিতা ছাত্ৰীয়ে নাপাব নিযুত মইনাৰ ধন। কিন্তু স্নাতকোত্তৰত বিবাহিত সকলো লাভ কৰিব এই আঁচনিৰ সুবিধা। অনুন্নীত আৰু কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। মন্ত্ৰী বিধায়ক সাংসদৰ কন্যাই নাপাব নিযুত মইনাৰ ধন। ইফালে স্কুটি লোৱা ছাত্ৰীও লাভ নকৰিব নিযুত মইনা আঁচনিৰ সুবিধা। স্কুটি বা নিযুত মইনা যিকোনো এটাহে বাছি ল'ব পাৰিব। একেলগে দুয়োটা আঁচনি নাপাব ছাত্ৰীসকলে। নিযুত মইনা আঁচনি এবাৰহে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনিও নল'বও পাৰে। এই আঁচনিৰ বাবে 300 কোটি টকা খৰচ কৰা হ'ব। আগন্তুক 5 বছৰলৈ এই আঁচনিৰ ধন 1500 কোটি টকা হ'ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, ছোৱালীগৰাকী নিজৰ ভৰিত থিয় কৰা আৰু বিয়া পলমকৈ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জুলাই মাহত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী বিধায়কৰ উপস্থিতিত এখনকৈ সজাগতা সভা আয়োজন কৰা হ'ব। ফৰ্ম লাভ নকৰিলেও পৰ্টেলৰ পৰাও ফৰ্ম লাভ কৰিব পাৰিব।